ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 27 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব আজি ৰাতিপুৱা 6:35 পৰ্যন্ত। তাৰ পিছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি ৰাতি 8:17 পৰ্যন্ত। তাৰ পিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ। মৰণত আজি এক পদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:36 পৰা 10:08 পৰ্যন্ত, আকৌ 12:40 পৰা 2:21 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:04 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:43। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যিকোনো পৰিস্থিতিত আপুনি সমতা ভাৱ বজাই ৰাখক। নেতিবাচক পৰিস্থিতিৰ পৰা অশান্তিৰ পৰিৱৰ্তে ইয়াৰ দ্বাৰা সমস্যাৰ সমাধান বিচাৰি উলিওৱাত সহায়ক হ'ব আৰু আপুনি সফলো হ'ব। অৰ্থাৎ আজি মেষ ৰাশিৰ জাতকে আপোনাৰ সমতুল্যৰ ভাৱ বা সমতাৰ ভাৱ বজাই ৰাখিব লাগিব বুলি কৈছে আৰু নেতিবাচক পৰিস্থিতিৰ দ্বাৰা অশান্তিৰ পৰিৱৰ্তে আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ আপুনি চেষ্টা কৰক আৰু আপুনি তাত সফলো হ'ব বুলি কৈছে। আজি আপোনাৰ জেদী ভাৱৰ বাবে আনে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আত্মচিন্তাত কিছু সময় কটাওক। নিজৰ ওপৰত আস্থা থকাটো জৰুৰী হ'ব। অৰ্থাৎ আজি আপোনাৰ কৈছে যে আপোনাৰ জেদী স্বভাৱৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'ব বুলি কৈছে আৰু কিছু আত্মচিন্তাত আজি কিছু সময় কটালে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান পাবলৈ আপুনি সক্ষম হ'ব বুলি কৈছে। ব্যয় নিয়ন্ত্ৰণৰ প্ৰয়োজন বহু পৰিমাণে আছে। বন্ধুৰ লগত তৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। অৰ্থাৎ আজি আপোনাৰ ব্যয় যিটো খৰচ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আছে বুলি কৈছে আৰু লগতে কৈছে যে আজি আপোনাৰ বন্ধুৰ লগত তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধানে আপুনি ব্যৱহাৰ কৰিব। ব্যৱসায়িক বিষয়ত নিজৰ উপস্থিতি বজাই ৰাখক। কেৱল আপোনাৰ তত্ত্বাৱধানত কাম সম্পন্ন কৰক। অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি নিজে উপস্থিত থকাৰ চেষ্টা কৰক বুলি কৈছে আৰু আপোনাৰ নিজৰ তত্ত্বাৱধানতে আপুনি কাম সম্পন্ন কৰাৰ যত্ন কৰক। লগতে মনত ৰাখিব যে আপোনাৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে আৰু কৈছে যে আপোনাৰ যি ব্যৱসায়িক কামত আপোনাৰ ক্ৰেডিট কোনোবাই লৈ যাব পাৰে বুলি কৈছে, গতিকে আনৰ লগত আপোনাৰ লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। যদি কোনো চৰকাৰী বিষয় চলি আছে তেন্তে আজি ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি আপোনাৰ যদি কোনো ধৰণৰ চৰকাৰী বিষয় চলি আছে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতে হওক বা আন ক'ৰবাত হওক, তেন্তে আপুনি ইয়াৰ আজি সমাধান পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। পতি পত্নীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব, কিন্তু পাৰিবাৰিক দায়িত্বও বাঢ়িব। প্ৰেমৰ সংগীক কিছু উপহাৰ দিলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পতি পত্নীৰ মাজত সম্প্ৰীতি থাকিব বুলি কৈছে আৰু কিছু পাৰিবাৰিক দায়িত্ব আজি বাঢ়িব বুলি কৈছে। আৰু প্ৰেম সম্পৰ্কত যিসকল আছে তেওঁলোকে আজি কিছু উপহাৰ দিলে সংগীক আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। নিয়মিত স্বাস্থ্য পৰীক্ষা কৰক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। অৰ্থাৎ কৈছে যে আপুনি আজি স্বাস্থ্যৰ নিয়মিতভাৱে পৰীক্ষা কৰাওক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখিবলৈ আপোনালোকক পৰামৰ্শ দিয়া হৈছে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে তেওঁলোকৰ বিশেষ যত্ন লোৱাৰ আজি প্ৰয়োজন আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যদি সম্পত্তি ক্ৰয় বিক্ৰয় প্ৰক্ৰিয়া চলি আছে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। অৰ্থাৎ বৃষ ৰাশি জাতকৰ যদি আজি সম্পত্তি সম্পৰ্কীয় যিবিলাক প্ৰক্ৰিয়া আছে বা ব্যৱসায় আছে সেইবোৰ আপোনাৰ নিশ্চিতভাৱে লাভ কৰিব পাৰিব বুলি কৈছে। আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। ঘৰত আত্মীয় স্বজনৰ চলাচলো হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মানসিক আৰু শাৰীৰিকভাৱে শক্তি অনুভৱ কৰিব বুলি কৈছে আৰু ঘৰত আলহী অহাৰ সম্ভাৱনা আছে বুলি কৈছে। অত্যাধিক অনুশাসন থকাটো আনৰ বাবে বিপদজনক হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু নিজৰ কামত মন দিব। অৰ্থাৎ কৈছে যে আজি আপুনি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব আৰু কেৱল নিজৰ কামতে মনোযোগ বৃদ্ধি কৰিব
আৰু কৈছে যে অত্যাধিক অনুশাসনৰ ফলত আপোনাৰ আনৰ বাবে বিপদৰ কাৰণ হৈ পৰিব, আপুনি বিপদৰ কাৰণ হৈ পৰিব বুলি কৈছে। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কৈছে যে আপোনাৰ সময়ৰ লগে লগে আপোনাৰ নিজৰ আচৰণসমূহ সলনি কৰাৰ যত্ন কৰক বুলি কৈছে। ব্যৱসায়িক কাম কাজ লেহেমীয়া হৈ থাকিব, এই সময়ত কামৰ ধৰণ সলনি কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰ লেহেমীয়া হৈ থাকিব বুলি কৈছে আৰু এই সময়ত আপুনি আপোনাৰ ব্যৱসায়ৰ ধৰণ আপুনি সলনি কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। অৱশ্যে কৰ্মচাৰীসকলৰ সহায়ত ব্যৱস্থাটো বহু পৰিমাণে ন্যায্য হৈ থাকিব। অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায়িক লেহেমীয়া হৈ থাকিলেও, আজি ব্যৱস্থাটো লেহেমীয়া হৈ থাকিলেও আপোনাৰ কৰ্মচাৰীসকলৰ সহায়ত আপুনি বহু পৰিমাণে সকাহ পাব বুলি কৈছে। চাকৰিত আপোনাৰ কামৰ প্ৰতি গুৰুত্ব আৰোপ কৰক। অৰ্থাৎ যিসকল ব্যক্তি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে কামৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা থাকিব, প্ৰেমৰ সম্পৰ্কত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব। অৰ্থাৎ কৈছে যে স্বামী স্ত্ৰীৰ মাজত আপোনাৰ আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেম সম্পৰ্কতো শিষ্টাচাৰ বজাই ৰাখিব লাগিব। ডিঙিৰ সংক্ৰমণ আৰু কাহৰ লগত জড়িত সমস্যা থাকিব, দৈনন্দিন জীৱনত আয়ুৰ্বেদিক বস্তু নিশ্চয়কৈ সন্নিৱিষ্ট কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ডিঙিৰ সংক্ৰমণৰ বাবে কাহৰ লগত জড়িত সমস্যা থাকিব বুলি কৈছে, গতিকে আপুনি দৈনন্দিন জীৱনত আয়ুৰ্বেদিক বস্তু বা আয়ুৰ্বেদিক ঔষধ আপুনি নিশ্চয়ভাৱে সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অনুকূল গ্ৰহটো সংক্ৰমণ হৈ আছে, কিবা কৃতিত্ব পালে লগে লগে অৰ্জন কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ গ্ৰহ অনুকূল হৈ আছে বুলি কৈছে, গতিকে কিবা যদি কৃতিত্ব লাভ কৰে তেন্তে লগে লগে আপুনি অৰ্জন কৰাৰ চেষ্টা কৰক বুলি কৈছে। সময়মতে কৰা কামেও উপযুক্ত ফল দিব। অৰ্থাৎ কৈছে যে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ যদি সময়মতে কৰে তেন্তে আপুনি উপযুক্ত ফল পাব বুলি কৈছে। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু আশা দেখিব। অৰ্থাৎ যিসকলে ভাবি আছে যে অন্য ৰাজ্যলৈ যোৱাৰ প্ৰচেষ্টা চলাই আছে বা চাকৰি সংক্ৰান্তীয় হওক বা কোনো ব্যৱসায় সংক্ৰান্তীয় হওক, তেন্তে সিহঁতে কিছু আশা দেখিব বুলি কৈছে। এলাহ আৰু অসাৱধানতাৰ পৰা আঁতৰি থাকক, বেছি চিন্তা কৰিলেও সঠিক সময় হেৰুৱাব পাৰে। অৰ্থাৎ কৈছে যে আপুনি এলাহ আৰু অসাৱধানতাৰ পৰা আজি আঁতৰত থাকিবলৈ চেষ্টা কৰক বুলি কৈছে আৰু বেছি চিন্তা কৰিলেও আপুনি সময় হেৰুৱাব পাৰে বুলি কৈছে। ব্যৱসায়িক বিষয়ত বাহিৰৰ লোকৰ হস্তক্ষেপে ব্যৱস্থাটো বিঘ্নিত কৰিব পাৰে। অৰ্থাৎ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি যদি বাহিৰৰ লোকৰ দ্বাৰা হস্তক্ষেপ কৰায় তেন্তে আপোনাৰ সম্পূৰ্ণ ব্যৱস্থাটো বা ব্যৱসায়িক ব্যৱস্থাটো ব্যাঘাত হ'ব পাৰে বুলি কৈছে বা সমস্যা আৰু অধিক বাঢ়িব পাৰে বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত বেছি লাভৰ আশা নকৰিব আৰু কৈছে যে যিসকল ব্যক্তি সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আছে তেওঁলোকে আজি বেছি লাভৰ আশা নকৰাই ভাল হ'ব বুলি কৈছে। কাগজৰ কামতো অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু যিবোৰ মানে ধৰক ব্যৱসায়িক কাগজ পত্ৰৰ কাম আছে সেইবোৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক মধুৰ হ'ব, প্ৰেমৰ সম্পৰ্কত কিবা এটা তিক্ততা থাকিব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ আজি পৰিয়ালৰ বা পত্নীৰ লগত কিছু মধুৰ সম্পৰ্ক হ'ব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত তিক্ততা আহিব পাৰে বুলি কৈছে। বৰ্তমানৰ পৰিৱেশৰ বাবে কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। অৰ্থাৎ কৈছে যে বৰ্তমানৰ যি পৰিৱেশ আছে তাৰ ফলত আপোনাৰ কিছু সংক্ৰমণৰ সম্ভাৱনা আছে বুলি কৈছে আৰু লগতে কৈছে যে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাৰ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সময় সুখৰ হ'ব, পৰিয়ালৰ সদস্যৰ সৈতে কোনো বিষয়ৰ ওপৰত গভীৰ কথা বতৰা হ'ব আৰু উপযুক্ত ফলাফলো ওলাই আহিব। অৰ্থাৎ কৈছে যে কৰ্কট ৰাশি জাতকৰ আজি সময় সুখৰ হ'ব বুলি কৈছে আৰু লগতে কৈছে যে পৰিয়ালৰ সদস্যৰ সৈতে কোনো বিষয়ত আপোনাৰ গভীৰ আলোচনা হ'ব আৰু লগতে উপযুক্ত ফলাফলো ওলাই আহিব বুলি কৈছে আলোচনাৰ পৰা। বজাৰ আৰু মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যসূচী থাকিব। অৰ্থাৎ কৈছে যে আপোনাৰ বজাৰ কৰা বা মনোৰঞ্জন সম্পৰ্কীয় যিবোৰ কাৰ্যসূচী আছে সেইবোৰ আপুনি গ্ৰহণ কৰিব পাৰে বুলি কৈছে। আপোনালোকে কৰা কঠোৰ পৰিশ্ৰমে উপযুক্ত ফল দিব আৰু কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ কঠোৰ পৰিশ্ৰমৰ ফলত উপযুক্ত ফলাফল লাভ কৰিব বুলি কৈছে। কোনো সমস্যাৰ সৃষ্টি হ'লে মুখামুখি হ'ব, ডাঙৰ মিছা কথা কোৱাটো ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব, মানে সমস্যাৰ যদি সৃষ্টি হয় তেন্তে আপুনি মুখামুখি কৰাৰ যত্ন কৰক, আপুনি উপযুক্ত ফলাফল লাভ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি আজি মিছা কথা কোৱাটো আপোনাৰ ব্যয়বহুল হ'ব, মানে আপোনাৰ কাৰণে ক্ষতি হ'ব পাৰে বুলি কৈছে। সেয়েহে
সুষম দৈনন্দিন জীৱন যাপন কৰক, অৰ্থাৎ আপুনি দৈনন্দিন জীৱনত সৰলতা বজাই ৰাখিবলৈ আপোনাক যত্ন কৰিব দিছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে বহুত কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে ছাত্ৰ ছাত্ৰীসকল আৰু যুৱক যুৱতীসকলে নিজৰ কামৰ প্ৰতি যত্ন ল'ব লাগিব বা অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব বুলি কৈছে। ব্যৱসায়ত ভৱিষ্যতৰ পৰিকল্পনা কৰা হ'ব আৰু আয় ভাল হ'ব। অৰ্থাৎ কৈছে যে ব্যৱসায়ত যিবোৰ ভৱিষ্যত পৰিকল্পনা কৰিব সেইবোৰ আপোনাৰ ভাল হ'ব বুলি কৈছে, আৰু কৈছে যে আপোনাৰ আজি আয়ো ভাল হ'ব। খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব, ই আপোনাৰ ব্যক্তিত্বত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আৰু কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ খৰখেদাকৈ সিদ্ধান্ত নল'ব, আৰু ই আপোনাৰ কি কৈছে ব্যক্তিত্বত নেতিবাচক প্ৰভাৱ পেলাব বুলি কৈছে। নতুন পৰিকল্পনা চূড়ান্ত কৰাৰ বাবে সময় অনুকূল। অৰ্থাৎ কৈছে যে আজি যদি ব্যৱসায়ত কোনো নতুন পৰিকল্পনা কৰাৰ কথা চিন্তা কৰিছে, তেন্তে চূড়ান্ত কৰাৰ বাবে আজি সময় অনুকূল হৈ আছে বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি তোলাত জীৱন সংগীৰ সৈতে সম্পূৰ্ণ সহযোগিতা থাকিব। অৰ্থাৎ কৈছে যে পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি ৰখাত আপোনাৰ জীৱন সংগী অৰ্থাৎ পত্নীৰ সহযোগিতা থাকিব বুলি কৈছে। কিন্তু অসাৰ প্ৰেমত সময় নষ্ট নকৰিব, আৰু আপোনাক আজি পৰামৰ্শ দিছে যে অসাৰ প্ৰেমত আপুনি সময় নষ্ট কৰিব নালাগে। যদি আপোনাৰ ৰক্তচাপ আৰু থাইৰয়ডৰ দৰে সমস্যা আছে, তেন্তে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব। চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব। অৰ্থাৎ কৈছে যে যদি আপোনাৰ ৰক্তচাপ আৰু থাইৰয়ডৰ সমস্যা আছে, তেন্তে আপুনি নিয়মীয়াকৈ চিকিৎসা কৰাব লাগিব বা পৰীক্ষা কৰাব লাগিব বুলি কৈছে। কিন্তু চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত আপুনি অসাৱধানতা অৱলম্বন নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰাৰ আজি সৰ্বোত্তম সময়। অৰ্থাৎ কৈছে যে আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেইটো আপোনাৰ বাবে আজি উপযুক্ত সময় বুলি কৈছে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে আপোনাৰ স্বাস্থ্য আৰু ব্যক্তিত্ব আৰু অধিক উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি যদি দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰি ৰাখে, তেন্তে আপোনাৰ স্বাস্থ্য আৰু ব্যক্তিত্বত উন্নত হ'ব বুলি কৈছে। সামাজিক কাম কাজতো সময় নিশ্চয়কৈ কটাব। অৰ্থাৎ কৈছে যে আপুনি আজি সমাজৰ যিবিলাক কাম কাজ আছে সেইবিলাকতো অলপ সময় নিশ্চয়কৈ কটাবলৈ আপোনাক পৰামৰ্শ দিছে। লগতে মনত ৰাখিব যে নেতিবাচক চিন্তাই আপোনাক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে, আৰু কৈছে যে আপোনাৰ আজি নেতিবাচক যিবোৰ চিন্তা আছে সেইবোৰে আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে বুলি কৈছে। কিছু সময়ৰ বাবে ধ্যান আৰু চিন্তা কৰক, আৰু কৈছে যে আপুনি আজি অলপ সময় হ'লেও ধ্যান আৰু চিন্তা কৰক বুলি কৈছে। আপুনি সহজ বুলি ভবা কামবোৰত কিছুমান অসুবিধা আহিব, আৰু আপুনি যিবোৰ আজি সহজেই হৈ যাব বুলি ভাবি থৈছিলে কামবোৰ, সেইবোৰ আজি কিছু অসুবিধা আহিব পাৰে বুলি কৈছে। চাকৰি আৰু ব্যৱসায়ৰ বৰ্তমান কাম কাজতহে গুৰুত্ব দিব, আৰু কৈছে যে আজি আপুনি ব্যৱসায় আৰু চাকৰি দুয়োটাতে যিসকলে যিটো জড়িত হৈ আছে তেওঁলোকে সেই কামতহে গুৰুত্ব দিবলৈ আপোনাক পৰামৰ্শ দিছে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক, আৰু কৈছে যে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ লৈ আপুনি সিদ্ধান্ত ল'বলৈ আপোনাৰ ভাল হ'ব বুলি কৈছে। এই সময়ত আপুনি যিকোনো বিশেষ সিদ্ধান্ত লোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে, আৰু কৈছে যে এই সময়ত আপুনি যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। চৰকাৰী চাকৰিত থকা লোকসকলে অবৈধ কামৰ পৰা আঁতৰি থাকিব লাগিব। অৰ্থাৎ যিসকলে চৰকাৰী চাকৰিত জড়িত হৈ আছে তেওঁলোকে অবৈধ কামৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ব্যক্তিগত ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াওক, ঘৰতে যিকোনো শুভ অনুষ্ঠানৰ সম্ভৱ আছে। অৰ্থাৎ কৈছে যে আপুনি আজি ব্যক্তিগত যিবোৰ ব্যস্ততা আছে তাৰ মাজতো আপুনি পৰিয়ালৰ বাবে কিছু সময় উলিয়াই লওক, আৰু ঘৰত যিকোনো শুভ অনুষ্ঠানৰো সম্ভাৱনা আছে বুলি কৈছে। কিছু ভাগৰ আৰু এলাহৰ বাবে পৰিস্থিতি থাকিব, ব্যায়াম আৰু যোগাসন কৰিলে শক্তি লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কিছু ভাগৰ থাকিব বুলি কৈছে, আৰু লগতে এলাহৰো পৰিস্থিতি থাকিব বুলি কৈছে। গতিকে আপুনি ব্যায়াম আৰু যোগাসন কৰিলে শক্তি অৰ্জন কৰিব পাৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি উৎকৃষ্ট গ্ৰহৰ অৱস্থান হৈ আছে। কেৱল আনৰ ভুলত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মত মনোনিৱেশ কৰক। অৰ্থাৎ আজি কন্যা ৰাশি জাতকৰ বাবে গ্ৰহৰ অৱস্থান উৎকৃষ্ট হৈ আছে বুলি কৈছে, আৰু আনৰ ভুলত আপুনি মনোনিৱেশ কৰাৰ পৰিৱৰ্তে কৈছে যে নিজৰ কামত মনোনিৱেশ কৰাৰ চেষ্টা কৰক। আপুনি হয়তো কিছু নতুন প্ৰযুক্তি বা দক্ষতা আহৰণ কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি কিছু নতুন তথ্য বা নতুন প্ৰযুক্তিৰ বিষয়ে আপুনি দক্ষতা আহৰণ কৰিব পাৰে বুলি কৈছে। যিকোনো কাম কৰাৰ আগতে পৰিকল্পনা কৰক, তাৰপিছত কাৰ্যকৰী কৰক, তেতিয়াহে সফলতা নিশ্চিত হ'ব।
অৰ্থাৎ আজি আপুনি যি কামেই নকৰে কিয় তাৰ আগত আপুনি পৰিকল্পনা কৰি আপুনি কামবোৰ কৰক, তেতিয়াহে আপুনি সফলতা নিশ্চিতভাৱে লাভ কৰিব। ভাই ভনীৰ লগত সম্প্ৰীতি বজাই ৰখাত আপোনাৰ বিশেষ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। বিভ্ৰান্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। আৰু কৈছে যে আজি ভাই ভনীৰ লগত আপুনি সম্প্ৰীতি বজাই ৰখাত আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব বুলি কৈছে। গতিকে বিভ্ৰান্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাৰ দৰকাৰ আছে বুলি কৈছে। এই সময়ত বাহিৰৰ কাম কাজত বেছি সময় কটাব নালাগে, খৰচ বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে এই সময়ত আপুনি বাহিৰা যিবোৰ কাম কাজ আছে সেইবোৰত বেছি সময় নকটাব, কাৰণ আপোনাৰ খৰচ বৃদ্ধি পাব। ব্যক্তিগত ব্যস্ততাৰ বাবে কামত সময় দিব নোৱাৰিব। ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে কামৰ আয়োজন কৰা হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ নিজৰ ব্যক্তিগত ব্যস্ততাৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত বেছি সময় দিব নোৱাৰিব বুলি কৈছে। গতিকে আপুনি ফোনৰ যোগেৰে আপুনি কামবোৰ আয়োজন কৰিব পাৰিব বুলি কৈছে। যন্ত্ৰপাতি কাৰখানা আদিৰ লগত জড়িত ব্যৱসায়ত নতুন কৃতিত্ব লাভ কৰিব। অৰ্থাৎ কৈছে যে যিসকলৰ মানে যন্ত্ৰপাতি আৰু কাৰখানাৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি নতুন কৃতিত্ব লাভ কৰিব বুলি কৈছে। অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব। অৰ্থাৎ কৈছে যে আপোনাৰ অৰ্থনৈতিক বা আৰ্থিক অৱস্থা আজি স্বাভাৱিক হৈ থাকিব বুলি কৈছে। অফিচৰ কামত বহুত ব্যস্ততা থাকিব আৰু যিসকলে অফিচৰ কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আজি ব্যস্ততা থাকিব বুলি কৈছে। বৈবাহিক জীৱনত কিছু মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে, কিন্তু পৰিস্থিতিবোৰ নিজেই চম্ভালিব লাগিব, এই কথা মনত ৰাখিব। অৰ্থাৎ কৈছে যে বৈবাহিক সম্পৰ্কত বা বৈবাহিক জীৱনত কিছু মতাদৰ্শগত পাৰ্থক্য থাকিব বুলি কৈছে। গতিকে আপুনি পৰিস্থিতিবোৰ নিজেই চম্ভালিব লাগিব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু ঘৰৰ জ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন লওক, একেবাৰে অসাৱধান নহ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু ঘৰৰ যিসকল জ্যেষ্ঠ লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ আজি যত্ন ল'ব লাগিব, একেবাৰে অসাৱধান নহ'বলৈ আপোনাক পৰামৰ্শ দিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ থাকিব, কিন্তু যিকোনো কাম কৰি থাকোঁতে হৃদয়তকৈ মনক অগ্ৰাধিকাৰ দিয়ক। অৰ্থাৎ আজি আপোনাৰ দৈনন্দিন কাম কাজ প্ৰণালীবদ্ধ হৈ থাকিব বুলি কৈছে, কিন্তু যিকোনো কাম কৰি থাকোঁতে আপুনি হৃদয়তকৈ আপুনি মনক অগ্ৰাধিকাৰ দিব লাগিব বুলি কৈছে। অত্যাধিক আৱেগ থাকিলে কামটো নষ্ট হ'ব পাৰে। অৰ্থাৎ কৈছে যে আপুনি যদি অত্যাধিক আৱেগিক হৈ থাকে তেন্তে কাম আপোনাৰ নষ্ট হ'ব পাৰে বুলি কৈছে। আপোনাৰ বন্ধুজন আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ আজি কৈছে যে আপোনাৰ যিজন বন্ধু আছে তেওঁৰ বাবে আপুনি সমস্যাত পৰিব পাৰে বুলি কৈছে। অসাৰ কথাবোৰক আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰক। আৰ্থিক বিষয়ত অতি সজাগ হোৱাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপুনি অসাৰ কথা বতৰা মানে যিবোৰ অদৰকাৰী কথা বতৰা সেইবোৰ আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰক। আৰু লগতে কৈছে যে আৰ্থিক বিষয়ত আজি অলপ সজাগ হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। অভিজ্ঞতা অবিহনে কোনো ধৰণৰ দায়িত্ব গ্ৰহণ নকৰিব। অৰ্থাৎ আজি আপোনাৰ যি কামত অভিজ্ঞতাই নাই সেইবোৰ দায়িত্ব আজি গ্ৰহণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। ব্যৱসায়িক কাৰ্যকলাপ সংগঠিত কৰিবলৈ কৰা পৰিকল্পনা সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপুনি যিবোৰ ব্যৱসায়িক কাৰ্যকলাপ সংগঠিত কৰিবলৈ আপুনি পৰিকল্পনা কৰিছিলে সেইবোৰ আজি সম্পূৰ্ণ হ'ব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় নতুন কাম আৰম্ভ কৰাৰ এটা ভাল সময়। বিপণন সম্পৰ্কীয় কাৰ্যকলাপ বৃদ্ধি পাব পাৰে। অৰ্থাৎ কৈছে যে আপুনি যদি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আছে তেন্তে নতুন কাম আৰম্ভ কৰাৰ বাবে আজি ভাল সময় বুলি কৈছে। আৰু লগতে কৈছে যে বিপণন সম্পৰ্কীয় কাৰ্যকলাপো আজি বৃদ্ধি পাব। ৰাজনীতিৰ দৰে কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখক। আৰু কৈছে যে আপুনি আজি ৰাজনীতিৰ কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰিয়ালৰ সকলো সদস্যই ইজনে সিজনৰ প্ৰতি সহযোগিতা অনুভৱ কৰিব আৰু একেলগে কাম কৰিলে পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ইজনে সিজনৰ প্ৰতি সহযোগিতাৰ মনোভাৱ থাকিব আৰু লগতে কৈছে যে একেলগে কাম কৰিলে পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব বুলি কৈছে। গাঁঠিৰ বিষয়ে আজি আমনি কৰিব, যোগাসন আৰু ধ্যান কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ গাঁঠিৰ বিষয়ে আপোনাৰ আমনি কৰিব বুলি কৈছে বা সমস্যা বাঢ়িব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি যদি যোগাসন আৰু ধ্যান কৰে তেন্তে আপোনাৰ ভাল ফলাফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি নতুন প্ৰযুক্তি আৰু তথ্য আহৰণ কৰিলে আপোনাৰ জীৱন ধৰণৰ মানদণ্ড উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশিৰ জাতকে যদি নতুন প্ৰযুক্তি আৰু তথ্য আহৰণ কৰে তেন্তে জীৱন ধাৰণৰ যিটো মানদণ্ড আছে সেইটো উন্নত হ'ব বুলি কৈছে। ঘৰৰ অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ থাকিব। আপোনাৰ প্ৰিয় আৰু আকৰ্ষণীয় কামবোৰত কিছু সময় কটাওক। আৰু কৈছে যে আপোনাৰ আজি ঘৰৰ যিসকল অভিজ্ঞ ব্যক্তি বা জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু আপোনাৰ যি প্ৰিয় কাম আছে বা আকৰ্ষণীয় কাম আছে সেইবোৰ আপুনি
কামবোৰ কৰি কিছু সময় কটাবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। বিনিয়োগ সম্পৰ্কীয় যিকোনো নীতি লোৱাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য নিশ্চিতভাৱে লওক। অৰ্থাৎ কৈছে যে আপুনি ক'ৰবাত যদি বিনিয়োগ কৰিব বিচাৰে সেই সম্পৰ্কীয় যিবোৰ নীতি আছে সেইবোৰ আগতীয়াকৈ আপুনি সঠিক তথ্য নিশ্চিতভাৱে লৈ লওক বুলি কৈছে। ভুল সিদ্ধান্তৰ বাবে অনুতাপ কৰিবলগীয়া হ'ব পাৰে আৰু কৈছে যে আজি আপুনি কিছু ভুল সিদ্ধান্তৰ বাবে আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। কিছুমান নেতিবাচক কামৰ প্ৰতি যুৱক যুৱতীসকলৰ মনোযোগ আকৰ্ষিত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি যুৱক যুৱতীসকলৰ কিছুমান নেতিবাচক কামৰ প্ৰতি তেওঁলোকৰ মনোযোগ আকৰ্ষণ বাঢ়িব পাৰে বুলি কৈছে। বৰ্তমান সময়ত কেৱল বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব দিয়াটোৱেই উপযুক্ত। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কাম আছে বৰ্তমানৰ কাম কাজ আছে সেইবোৰৰ ওপৰতে আপুনি গুৰুত্ব দিয়াটো আপোনাৰ বাবে উপযুক্ত হ'ব বুলি কৈছে। যিকোনো নতুন আঁচনি বা পৰিকল্পনাত কাম কৰিলে ক্ষতিকাৰক হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি যদি নতুন আঁচনি বা পৰিকল্পনাত কাম কৰে তেন্তে আপোনাৰ বাবে ক্ষতি হ'ব বুলি কৈছে। কাৰণ বৰ্তমানৰ কাম কাজতহে অত্যাধিক কামৰ বোজা থাকিব। অৰ্থাৎ কৈছে যে আপোনাৰ বৰ্তমানৰ যি কাম কাজ আছে তাতেই আপোনাৰ অধিক কামৰ বোজা থাকিব বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰিব আৰু কৈছে যে যিসকলে মানে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে ঊৰ্ধ্বতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰিব বুলি কৈছে। পত্নী আৰু পৰিয়ালৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰাখক, প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। অৰ্থাৎ কৈছে যে আজি পত্নী আৰু পৰিয়ালৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰাখক আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিবলৈ। আপোনাৰ জিৰণিৰ বাবেও কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ সমস্যা বাঢ়িব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি জিৰণিৰ বাবে কিছু সময় উলিয়াই ল'ব লাগিব আৰু লগতে কৈছে যে ভাগৰুৱা হোৱাৰ বাবে আপোনাৰ ভৰিৰ বিষৰ সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব আৰু চলি থকা ভুল বুজাবুজিও সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিসকল বন্ধু বান্ধৱ আছে আৰু আত্মীয় স্বজন আছে তেওঁলোকৰ লগত সম্পৰ্কত মধুৰতা বৃদ্ধি পাব বুলি কৈছে আৰু চলি থকা যিবোৰ বিবাদ আছে বা ভুল বুজাবুজি আছে সেইবোৰৰো আপুনি আজি সমাধান পাব বুলি কৈছে। আপোনাৰ দক্ষতাই আশা কৰা ধৰণৰ সুবিধা দিব। অৰ্থাৎ কৈছে যে আপোনাৰ যি দক্ষতা আছে তাৰ পৰা আপুনি আশা কৰা ধৰণৰ সুবিধা লাভ কৰিব বুলি কৈছে। মনত ৰাখিব যে যদি কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে ধৈৰ্য আৰু শান্ত হৈ থকাটোৱে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি যদি আপোনাৰ কিবা নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় বা কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপুনি ধৈৰ্য আৰু শান্ত হৈ থাকিলেই আপোনাৰ ভাল হ'ব বুলি কৈছে। কোনো সৰু কথাক লৈ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত বিবাদ হ'ব পাৰে, যাৰ ফলত পৰিয়ালটোৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কিছু সৰু কথাক লৈ আপোনাৰ আত্মীয় বা ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ বা কাজিয়া হ'ব পাৰে বুলি কৈছে আৰু যাৰ ফলত আপোনাৰ পৰিয়ালতো এই প্ৰভাৱ পৰিব বুলি কৈছে। নতুন ব্যৱসায়িক পৰিকল্পনাত কাম কৰাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। অৰ্থাৎ কৈছে যে নতুন ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰ কাৰ্যকৰী কৰাৰ আগতে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ লওক। ইয়াৰ বাবে ব্যৱসায়ৰ বৰ্তমানৰ কাৰ্যকলাপতে গুৰুত্ব দিয়ক। কৈছে যে এতিয়াৰ বাবে আপোনাৰ যি ব্যৱসায়িক ব্যৱস্থা আছে বৰ্তমানৰ সেইটোতে আপুনি গুৰুত্ব আৰোপ কৰক। আয়ৰ উৎস সৃষ্টি হ'ব কিন্তু লাহে লাহে আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যি আয় আছে সেই উৎস আজি লাহে লাহেহে আপোনাৰ উদ্ভৱ হ'ব বুলি কৈছে। অফিচৰ প্ৰজেক্ট সম্পূৰ্ণ কৰাত সফলতা লাভ কৰিব আৰু কৈছে যে অফিচৰ যি প্ৰজেক্ট আছে বা কাম আছে সেইটো সম্পূৰ্ণ কৰাত আপুনি সফলতা লাভ কৰিব পাৰে বুলি কৈছে। অসাৰ বস্তুৰ বাবে বৈবাহিক জীৱনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হওক। প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। অৰ্থাৎ কৈছে যে আপোনাৰ যি অসাৰ বস্তুৰ বাবে বৈবাহিক জীৱনত আপোনাৰ উত্তেজনা বাঢ়িব বুলি কৈছে, গতিকে আপুনি সাৱধানে থাকিব লাগিব আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব। স্বাস্থ্য ভালেই থাকিব, কিন্তু একো চিন্তা নকৰিব, কিন্তু গৰম আৰু আৰ্দ্ৰতাৰ পৰা নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কোনো চিন্তা কৰিব নালাগে, কিন্তু গৰম আৰু আৰ্দ্ৰতাৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰি নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান থাকিলে সফলতা লাভ কৰিব। অৰ্থাৎ আজি আপোনাৰ যি কাম আছে সেই কামত পৰিকল্পিতভাৱে নিজৰ কামবিলাক কৰি থাকিলে বা নিষ্ঠা সহকাৰে কৰিলে আপুনি সফলতা লাভ কৰিব বুলি কৈছে। আপোনাৰ বাকপটুতাৰ
সকলো বাধা আঁতৰাই আপুনি আগবাঢ়ি যাব আৰু কৈছে যে আপোনাৰ বাকপটুতাৰ সকলো যিবোৰ বাধা আছে সেইবোৰ আঁতৰাই আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি কৈছে। ভ্ৰমণৰ সময়ত অচিনাকি মানুহৰ সংস্পৰ্শলৈ নাহিব, অৰ্থাৎ কৈছে যে যদি আপুনি আজি ভ্ৰমণ কৰে তেন্তে অচিনাকি মানুহৰ সংস্পৰ্শত বা বেছি সম্পৰ্কীয় অচিনাকি মানুহৰ লগত সম্পৰ্ক গঢ়ি নল'ব, অন্যথা আপুনি বিপদত পৰিব পাৰে বুলি কৈছে। যিকোনো সিদ্ধান্ত খৰখেদাকৈ লোৱাৰ পৰিৱৰ্তে ধৈৰ্যৰে লওক আৰু কৈছে যে আজি আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আপুনি খৰখেদা নকৰিব, ধৈৰ্যৰে আপুনি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰক। আপুনি লাভজনক ফলাফল পাব, ইয়াৰ ফলত আপুনি কৈছে যে আপুনি লাভজনক ফলাফল পাব বুলি কৈছে। ৰিয়েল ষ্টেটৰ সৈতে জড়িত নথিপত্ৰসমূহ নিৰাপদে ৰাখক আৰু যিসকলে ৰিয়েল ষ্টেটৰ সৈতে জড়িত হৈ আছে তেওঁলোকে নিজৰ নথিপত্ৰসমূহ নিৰাপদে ৰখাৰ যত্ন কৰিব লাগিব। বীমা আৰু পলিচি সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, অৰ্থাৎ যিসকলে বীমা আৰু পলিচি সম্পৰ্কীয় ব্যৱসায়ত আছে তেওঁলোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে। কিন্তু উচ্চ প্ৰতিযোগিতাৰ বাবে অধিক কঠোৰ পৰিশ্ৰম হ'ব আৰু কৈছে যে আপোনাৰ আজি এইবোৰ উচ্চ প্ৰতিযোগিতাৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে বুলি কৈছে। এই সময়ত প্ৰতিটো কামৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ হ'ব আৰু কৈছে যে এই সময়ত আপোনাৰ প্ৰতিটো কামৰ বাবে আপুনি মনোযোগ দিব লাগিব বুলি কৈছে। চৰকাৰী সেৱকৰ আজি অতিৰিক্ত কামৰ বোজা হ'ব পাৰে আৰু কৈছে যে চৰকাৰী সেৱা বা চৰকাৰী চাকৰিত যিসকল নিয়োজিত হৈ আছে তেওঁলোকৰ আজি কামৰ বোজা বৃদ্ধি পাব বুলি কৈছে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব, প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব, অৰ্থাৎ আপোনাৰ আজি পত্নী আৰু পৰিয়ালৰ সদস্যৰ মাজত সুখৰ সময় কটাব পাৰিব আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। সংক্ৰমণৰ দৰে আজি সমস্যা বাঢ়িব পাৰে, মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব, অৰ্থাৎ কৈছে যে আজি আপোনাৰ সংক্ৰমণৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে আৰু বিশেষকৈ মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ আচৰণ আৰু ব্যক্তিত্ব ইতিবাচক কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব, অৰ্থাৎ আপুনি আজি আপোনাৰ আচৰণ আৰু ব্যক্তিত্ব ইতিবাচক কৰি ৰাখিবলৈ আপোনাৰ সকলো প্ৰচেষ্টা কৰিব লাগিব বুলি কৈছে। ইয়াৰ লগে লগে আপুনি আপোনাৰ চৌপাশৰ পৰিৱেশত ইতিবাচক পৰিৱৰ্তন দেখিব, অৰ্থাৎ কৈছে যে আপুনি যদি আপোনাৰ আচৰণ সলনি কৰিবলৈ যত্ন কৰে তেন্তে আপুনি দেখিব যে আপোনাৰ চৌপাশত থকা পৰিৱেশৰ ইতিবাচক পৰিৱৰ্তন হৈছে। ঘনিষ্ঠ বন্ধুক লগ পালে ভাল লাগিব, অৰ্থাৎ কৈছে যে আপোনাৰ আজি কোনো ঘনিষ্ঠ বন্ধুক যদি লগ পায় তেন্তে আপোনাৰ ভাল লাগিব বুলি কৈছে। চিন্তাত স্থিৰতা আৰু ধৈৰ্য বজাই ৰাখক, বিভ্ৰান্তি আৰু হতাশাৰ দৰে পৰিস্থিতিয়ে আপোনাক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে, অৰ্থাৎ কৈছে যে আজি আপোনাৰ চিন্তাত স্থিৰতা আনিব লাগিব বুলি কৈছে আৰু লগতে ধৈৰ্য বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব, নহ'লে বিভ্ৰান্তি আৰু হতাশাৰ দৰে পৰিস্থিতিয়ে আপোনাক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে বুলি কৈছে। গতিকে প্ৰত্যাহ্বানৰ প্ৰতি ভয় কৰাৰ পৰিৱৰ্তে প্ৰত্যাহ্বানৰ সন্মুখীন হওক, অৰ্থাৎ কৈছে যে আজি আপোনাৰ প্ৰত্যাহ্বান আহিলে আপুনি ভয় নকৰিব, অৰ্থাৎ আপুনি ভয় কৰাৰ পৰিৱৰ্তে আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হওক বুলি কৈছে। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে ইয়াৰ সৈতে জড়িত ভাল তথ্য লাভ কৰক, অৰ্থাৎ কৈছে যে আপোনাক ব্যৱসায়ত নতুন কাম যদি আৰম্ভ কৰিবলৈ বিচাৰিছে তেন্তে ইয়াৰ সৈতে জড়িত যিবোৰ তথ্য আছে সেইবোৰ ভালদৰে লোৱাৰ যত্ন কৰক, তেতিয়াহে আপুনি এইবোৰ নতুন কাম আৰম্ভ কৰাৰ চেষ্টা কৰক। কিছু অসুবিধাৰ পিছত আপোনাৰ কাম সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব, অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত কিছু অসুবিধাৰ পিছত আপোনাৰ কাম সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব বুলি কৈছে। চাকৰিত লক্ষ্য পূৰণৰ হেঁচা থাকিব, লগতে বন্ধু বান্ধৱীৰ সহায়ত আপুনি সফল হ'ব, অৰ্থাৎ কৈছে যে আপোনাৰ চাকৰিত আজি লক্ষ্য পূৰণৰ হেঁচা থাকিব বুলি কৈছে বা কোনো ধৰক প্ৰজেক্টেই হওক বা কোনো টাৰ্গেটেই হওক আপোনাৰ হেঁচা থাকিব বুলি কৈছে পূৰণ কৰিবলৈ, আৰু লগতে কৈছে যে আপোনাৰ বন্ধু বান্ধৱীৰ সহায়ত আপুনি সফল হ'ব বুলি কৈছে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ আৰু মনোৰঞ্জন বা আউটিঙৰ কাৰ্যসূচী থাকিব, প্ৰেমিক প্ৰেমিকাৰো লগ পোৱাৰ সুযোগ থাকিব, অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু লগতে আপুনি আউটিঙত যোৱাৰো আপুনি সুবিধা লাভ কৰিব বুলি কৈছে। প্ৰেমিক প্ৰেমিকাও আপোনাৰ আজি লগ পোৱাৰ সুযোগ পাব বুলি কৈছে। স্বাস্থ্যৰ কিছু কোমলতা থাকিব, অসাৱধান নহৈ বৰ্তমানৰ নিয়মাৱলী পালন কৰাটো অতি প্ৰয়োজনীয় হ'ব, অৰ্থাৎ কৈছে যে আপোনাৰ স্বাস্থ্যত আজি কোমলতা থাকিব বুলি কৈছে, গতিকে অসাৱধান নহৈ বৰ্তমানৰ নিয়মাৱলীবোৰ পালন কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক, কাৰণ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত অতি অনুকূল হৈ আছে। আপোনাৰ কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব, অৰ্থাৎ কৈছে যে আপোনাৰ আজি
দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ যিবোৰ কাম আছে সেইবোৰ পৰিকল্পনা কৰাৰ চেষ্টা কৰক, কাৰণ দুপৰীয়াৰ পিছত আপোনাৰ পৰিস্থিতিবোৰ আপোনাৰ পক্ষত থাকিব বুলি কৈছে আৰু আপোনাৰ সময়ো অনুকূল হৈ আছে বুলি কৈছে। আপোনাৰ কামবোৰ আপুনি স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব বুলিও কৈছে। আপোনাৰ সন্তানৰ সংঘটিত কাম কাজত আপোনাৰ মন সুখী হ'ব, অৰ্থাৎ আপোনাৰ সন্তানৰ যিবোৰ সংঘটিত কাম আছে সেইবোৰ দেখি আপোনাৰ মন সুখী হ'ব বুলি কৈছে। এই সময়ত সামাজিক আৰু ৰাজনৈতিক কাম কাজৰ পৰা কিছু দূৰত্ব বজাই ৰাখক, অৰ্থাৎ কৈছে যে এই সময়ত আপুনি সামাজিক আৰু ৰাজনৈতিক যিবোৰ কাম আছে সেইবোৰৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰক বুলি কৈছে, কাৰণ সময় নষ্ট কৰাৰ বাহিৰে আন একো লাভ নহ'ব ইয়াৰ পৰা। সুনাম হেৰুৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, ক'তো টকা ধাৰলৈ নিদিব, অৰ্থাৎ কৈছে যে আজি আপোনাৰ সুনাম হেৰুৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, আৰু গতিকে আপুনি ক'তো আজি টকা ধাৰলৈ নিদিবলৈ আপোনাক পৰামৰ্শ দিছে। যদি আপুনি অংশীদাৰিত্ব কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত ইয়াৰ ওপৰত কাম কৰাটো উপযুক্ত হ'ব, অৰ্থাৎ কৈছে যে আপুনি যদি অংশীদাৰিত্ব ব্যৱসায় কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে ইয়াৰ ওপৰত কাম কৰাটো আপোনাৰ উপযুক্ত হ'ব আৰু তৎক্ষণাত কৰিবলৈ আপোনাক পৰামৰ্শ দিছে। যিকোনো ঠাইত বিনিয়োগ বা লেনদেন কৰাৰ আগতে নিশ্চয় ভালদৰে চিন্তা কৰক, অৰ্থাৎ কৈছে যে আপুনি যদি ক'ৰবাত বিনিয়োগ কৰা বা লেনদেন কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ আগতে আপুনি নিশ্চয়কৈ ভালদৰে চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। আজি আপুনি হয়তো কিছু গুৰুত্বপূৰ্ণ কামৰ বোজা লাভ কৰিব, যাৰ বাবে আপোনাৰ দায়িত্বও বৃদ্ধি পাব, অৰ্থাৎ কৈছে যে আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বোজা বাঢ়িব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ দায়িত্বও বৃদ্ধি পাব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত কিছু বিভাজনৰ দৰে পৰিস্থিতি হ'ব, প্ৰেমৰ সম্পৰ্কতো উত্তেজনা থাকিব পাৰে, অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ মাজত বিভাজনৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কতো উত্তেজনা বাঢ়িব পাৰে। মানসিক চাপ আৰু খিংখিঙীয়া হোৱাৰ বাবেও আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে ধ্যান আৰু যোগাসন কৰক, অৰ্থাৎ কৈছে যে আজি আপোনাৰ মানসিক চাপ আৰু খিংখিঙীয়তা হোৱাৰ বাবে আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে, আৰু লগতে কৈছে যে এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি ধ্যান আৰু ব্যায়াম কৰাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।